নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন আৰু ইতিমধ্যে দেখা গৈছে ৰাজ্যৰ যিসকল ৰাজনৈতিক দল আছে আচলতে অতি তৎপৰ হৈছে দলৰ লগতে যিসকল প্ৰাৰ্থী আছে আচলতে প্ৰাৰ্থীসকলৰ অন্তহীন তৎপৰতা দেখা গৈছে। মই বৰ্তমান উপস্থিত আছো তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পুখুৰীয়া গাঁৱত আৰু পুখুৰীয়া গাঁৱত যি তিতাবৰৰ যি বিজেপিৰ প্ৰাৰ্থী ধীৰাজ গোৱালাই ইতিমধ্যে জোৰদাৰ যি নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মোৰ লগত ধীৰাজ গোৱালা আছে। প্ৰথমে আপোনাক জানিব বিচাৰিছে কেনে হৈছে এইবাৰ নিৰ্বাচনী প্ৰচাৰ? খুব সুন্দৰ। বিজেপি দলে ইতিমধ্যে বহু আগৰ পৰাই আচলতে নিৰ্বাচনৰ প্ৰস্তুতি চলাই আছে। তো এতিয়া বিভিন্ন অঞ্চলত আহিছো ৰাইজৰ লগত, ৰাইজৰ আশীৰ্বাদ বিচাৰিছো যাতে তিতাবৰখনক আগবঢ়াই নিব পাৰো আৰু সামগ্ৰিকভাৱে বিজেপি দলে কৰি থকা ভাল কামবিলাকৰ ধাৰাবাহিকতা যাতে অক্ষুণ্ণ থাকে। অসমৰ সুৰক্ষা, বিকশিত অসম, লগে লগে তিতাবৰকো আগবঢ়াই নিব লাগিব। লাষ্ট 25টা বছৰ তিতাবৰ বহু বেছি পিছ পৰিলে। 16 চনত বিধায়ক হোৱা বিজেপিৰ বিধায়ক হোৱা সমষ্টিবিলাক আমাতকৈ 10 বছৰ আগবাঢ়ি গুচি গ'ল। তো মই ভাবোঁ যে ৰাইজ নিশ্চিতভাৱে বিবেকেৰে ৰাইজে ভোট দিব আৰু ৰাইজে উন্নয়ন বিচাৰিব। গতিকে আমি খুব আশাবাদী যে 2026 বিজেপিৰ বাবে খুব ভাল হ'ব তিতাবৰ। দেখা গৈছে যে বিগত বৰ্ষৰ পৰা বিগত সময়ছোৱাত আচলতে প্ৰাক্তন যিগৰাকী প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শাসনকাল আছিলে তিতাবৰত আৰু দেখা গৈছিলে তেতিয়াৰ পৰাই তিতাবৰত কিন্তু কংগ্ৰেছৰ দুৰ্গৰূপে খ্যাত আছিল। এইবাৰ কংগ্ৰেছৰ লগত যুঁজ হ'বনে কেনেদৰে হ'ব? মানে কথা হৈছে যে আপুনি দুৰ্গ বুলি কোৱাটো খুব সহজ, কিন্তু তেওঁলোকে কৰা ভাল কাম এটাক যদি আপোনাকো মই সুধো আপুনি দেখাব নোৱাৰে। তেওঁলোকে কি কৰিলে তেওঁলোকে ক'ব নোৱাৰে। লাষ্ট মানে 25টা বছৰ কংগ্ৰেছৰ শাসনত আছে তিতাবৰ, কিন্তু লাষ্ট 25টা বছৰ বোলে কংগ্ৰেছে তিতাবৰত উল্লেখযোগ্য বোলে কি কাম কৰিলে তাৰ উদাহৰণ কিন্তু বিৰল, উদাহৰণ একো নাই। গতিকে মই ভাবোঁ যে কোনো দুৰ্গই চিৰকাল অক্ষত অৱস্থাত নাথাকে। যিকোনো দুৰ্গৰে পৃথিৱীৰ এইটো চিৰন্তন আৰু একেবাৰে প্ৰাকৃতিক নিয়ম যে এটা দিনত দুৰ্গৰ পতন হয়েই। আৰু তিতাবৰ দুৰ্গৰ পতন ইতিমধ্যে 2024ত যেতিয়া আমি 26খন গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ যেতিয়া আমি 25খনত আমি বিজয়ী হৈছিলোঁ, তিতাবৰ বিধানসভা সমষ্টিৰ 4গৰাকী জিলা পৰিষদৰ 4গৰাকী যেতিয়া আমি জিকিছিলোঁ, 25গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য যেতিয়া বিজেপিৰ চিহ্নত যেতিয়া আমি জিকিছিলোঁ, তেতিয়াই আমি অনুভৱ কৰিছিলোঁ যে তিতাবৰ ৰাইজে সেই দুৰ্গক এক প্ৰকাৰ নস্যাৎ কৰিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া তিতাবৰত যিটো নিৰ্বাচনৰ মনোনয়নৰ সময়ত আমি দেখিলোঁ যে কংগ্ৰেছ দলে এগৰাকীক প্ৰাৰ্থিত্ব দিলে, প্ৰাক্তন বিধায়কগৰাকীক প্ৰাৰ্থিত্ব নিদিয়াৰ ক্ষোভত তেখেতো মনোনয়ন দাখিল কৰিলে। গতিকে এতিয়া বিজেপিৰ কাৰণে তিতাবৰৰ নিৰ্বাচন আগতকৈ বেছি সহজ হৈছে, কাৰণ আমি ভাবোঁ যে তিতাবৰৰ ৰাইজে যিটো আশা কৰিছিলে উন্নয়নৰ পক্ষত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত থকাৰ যিটো তিতাবৰ ৰাইজৰ আশা আছিল, সেই আশা এইবাৰ পূৰণ হ'বলৈ গৈ আছে। তিতাবৰ ৰাইজ উন্নয়নৰ দিশত আগবাঢ়িব। 2026ৰ পিছত তিতাবৰ ৰাইজে উন্নয়ন কাক কয় নিশ্চিতভাৱে স্বচক্ষে দেখিবলৈ পাব। গতিকে আমি খুব আশাবাদী ৰাইজৰ আশীৰ্বাদ পাম বুলি। তিতাবৰৰ প্ৰাক্তন বিধায়ক যিগৰাকী ভাস্কৰ জ্যোতি বৰুৱা, তেখেতে কিন্তু নিৰ্দলীয়ভাৱে এইবাৰ ৰাইজৰ অনুৰোধ মৰ্মে বুলি তেওঁ কোৱা মতে ৰাইজৰ অনুৰোধ মৰ্মে তেওঁ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ আপোনাৰ মতে প্ৰত্যাহ্বান হ'ব নেকি? মানে তেওঁৰ মনোনয়ন দাখিলৰ পৰৱৰ্তী সময়ত মই ভাবোঁ যে বিজেপিৰ বাবে এই যুঁজখন আৰু সহজ হৈছে, কাৰণ আমি আশা কৰা নাছিলোঁ আচলতে। মানে কাৰণ কংগ্ৰেছ দলৰ শেহতীয়াকৈ দেখিলোঁ যে এগৰাকী প্ৰাৰ্থী আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰতীক বৰদলৈ ডাঙৰীয়া, প্ৰথমখন তালিকাত তেওঁ মাৰ্ঘেৰিটা সমষ্টিৰ মনোনীত প্ৰাৰ্থী হিচাপে তেওঁৰ নাম দেখা গ'ল। দুদিনৰ পিছত গম পালোঁ যে তেওঁ প্ৰাৰ্থিত্বটো প্ৰত্যাহাৰ কৰিছে। তো সেইকাৰণে আমি ভাবিছিলোঁ যে তিতাবৰ বিধানসভা সমষ্টিত হয়তো যেতিয়া কংগ্ৰেছ দলে যিখন প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সেইখন ফাইনেল নহয় এনেকুৱা এটা ধাৰণা আছিল, হয়তো দুদিনৰ পিছত চেঞ্জ হৈ যাব নেকি। কাৰণ আমি ভাবিছিলোঁ যে প্ৰথম তালিকাখনতে ভাস্কৰ জ্যোতি বৰুৱাৰ নাম থাকিব, কাৰণ চিটিং বিধায়ক তেওঁ, সেইটোৱে আমাৰ আশা আছিল। কিন্তু দুদিনৰ পিছত যেতিয়া আমি দেখিলোঁ যে তালিকাত বেলেগ এজনৰ নাম আহিছে, আৰু তাৰপিছত আমি ভাবিছিলোঁ যে ভাস্কৰ জ্যোতি বৰুৱা ডাঙৰীয়াই হয়তো সাহস নকৰিব গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে গৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ। কিন্তু শেহতীয়াকৈ ভাস্কৰ জ্যোতি বৰুৱাই ডাঙৰীয়াই সেই সাহস প্ৰদৰ্শন কৰিলে, মনোনয়ন পত্ৰ দাখিল কৰিলে। গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁক বহুত চেষ্টাও কৰিছিলে হেনো বুজাবৰ কাৰণে, কিন্তু তেওঁ আল্টিমেট তেওঁৰ যিটো ক্ষোভৰ বহিঃপ্ৰকাশ আৰু লগে লগে তেওঁ দল ত্যাগ কৰাৰ পৰৱৰ্তী পৰ্যায়ত, তো নিশ্চিতভাৱে মই ভাবোঁ যে আমাৰ কাৰণে এই যুঁজখন আগতকৈ বেছি সহজ হ'ব। তিনিকুণীয়া হ'ব নে প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবে? মূল প্ৰতিদ্বন্দ্বী কোন হ'ব? মূল প্ৰতিদ্বন্দ্বী ৰাইজে
দুয়োজনকে ভালকে জানে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।